স্বাগতম এটা ভয়ংকৰ খবৰ ভেনেজুৱেলাৰ ৭.৫ প্ৰবলতাৰ সমান্তৰালকৈ ৭.১ প্ৰবল ভূমিকম্প হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ১০,০০০তকৈ অধিক লোকৰ মৃত্যু হৈছে ভয়ংকৰ খবৰ ১০,০০০তকৈ অধিক লোকৰ মৃত্যু হৈছে তাৰ সমান্তৰালকৈ ১,০০,০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে আমাৰ ওচৰত স্থিৰ চিত্ৰ আছে অত্যন্ত ভয়াবহ হৈ পৰিছে পৰিস্থিতি দেখুৱাৰ চেষ্টা কৰি প্ৰথম দৃশ্য দেখুৱাৰ চেষ্টা কৰিছো এয়া হৈছে ভেনেজুৱেলাৰ অট্টালিকা অত্যন্ত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি ভয়াবহ পৰিস্থিতি হাহাকাৰ পৰিৱেশ প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে বিল্ডিং খহি পৰিছে ডাঙৰ ডাঙৰ অট্টালিকা খহি পৰিছে আমি দেখুৱাৰ চেষ্টা কৰিম এয়া হৈছে অট্টালিকা খহি পৰিছে তাৰ সমান্তৰালকৈ অত্যন্ত ভয়াবহ হৈ পৰিছে আমি দ্বিতীয় দৃশ্য দেখুৱাৰ চেষ্টা কৰিম এনেকৈ অট্টালিকা খহি পৰিছে দেখুৱাইছো এয়া হৈছে বৃহৎ অট্টালিকা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে দুটাকৈ ভূমিকম্প ৭.১ আৰু ৭.৫ প্ৰবলৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ বৰ্তমান সময়তো কিন্তু জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট এয়া হৈছে দৃশ্যাংশ বহু দৃশ্যাংশ আছে এয়া হৈছে গাড়ীৰ ওপৰত পৰিছে গাড়ীৰ ওপৰত বিল্ডিং খহি পৰিছে অট্টালিকাৰ ছাদ খহি পৰিছে আৰু তাৰ পিছতে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত সুনামিৰ এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে আৰু এয়া হৈছে পৰিস্থিতি বৰ্তমান সময়ত অত্যন্ত ভয়ংকৰ পৰিস্থিতি সুনামিৰ এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে ১২৫ বছৰৰ পিছত ভেনেজুৱেলাত অত্যন্ত ডাঙৰ ভূমিকম্প এয়া হৈছে দৃশ্যাংশ মন কৰক অত্যন্ত ভয়ংকৰ ৰূপত ভূমিকম্প হৈছে সমান্তৰালকৈ এয়া হৈছে গাড়ীৰ ওপৰত বিল্ডিং পৰিছে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে প্ৰায় ১০,০০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু ইয়াৰ পিছতেই সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলি আছে কিন্তু অত্যন্ত ভয়ংকৰ প্ৰায় ১,০০,০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে দৃশ্যাংশ অত্যন্ত ভয়াবহ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে কিয়নো প্ৰায় ১,০০,০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হাহাকাৰ পৰিৱেশ ডাঙৰ ডাঙৰ হৈ পৰিছে অট্টালিকাৰ বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান ফুল প্লেটৰ সহায়ত আমি দেখুৱাৰ চেষ্টা কৰিম অত্যন্ত ডাঙৰ খবৰ জনাই আছো টাইম এইট বিগ ব্ৰেকিং ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছে ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছে ১২৫ বছৰত সবাতোকৈ ডাঙৰ ভূমিকম্প ১ মিনিটৰ ভিতৰত দুটাকৈ শক্তিশালী ভূমিকম্প আৰু তাৰ পিছতেই ধ্বংসৰ স্তূপত পৰিণত হৈছে ভেনেজুৱেলা প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে ভয়ংকৰ দুৰ্যোগত ১০,০০০তকৈও অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিন্তু এই সংখ্যা ১,০০,০০০ পৰ্যন্ত বৃদ্ধি পাব পাৰে ভূমিকম্পত কঁপি উঠিছে ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছ কঁপি উঠিছে তাৰ সমান্তৰালকৈ ধ্বংস হৈছে বিমানবন্দৰ শতিকাধিক অট্টালিকা তিল তিলকৈ খহি পৰিছে অট্টালিকা ১০০ৰো অট্টালিকা খহি পৰিছে ভিডিঅ'ত কেৱল ধ্বংসলীলাৰ কৰুণ দৃশ্য কিয়নো অত্যন্ত ভয়ংকৰ ভূমিকম্প অহৰহ আহি আছে আফটাৰ শ্বক পৰিস্থিতি অত্যন্ত ভয়াবহ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প সুনামিৰ এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে ভেনেজুৱেলাত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে কল্পনা কৰক অত্যন্ত ভয়ংকৰ ভূমিকম্প যাৰ ফলত বৰ্তমান সময়ত ১০,০০০ লোকৰ মৃত্যু হৈছে আৰু সেই সংখ্যা বৃদ্ধি পাব পাৰে প্ৰায় ১,০০,০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ১,০০,০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিয়নো প্ৰায় দুটাকৈ ভূমিকম্প প্ৰথমটো আছিল ৭.১ তাৰ পিছতেই ৭.৫ দুটাকৈ ভূমিকম্প ১ মিনিটৰ মূৰে মূৰে বা ১ মিনিটৰ ব্যৱধানত দুটাকৈ ডাঙৰ ভূমিকম্প আৰু তাৰ পিছতেই ধ্বংস হৈ পৰিছে ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছ বৰ্তমান সময়ত ধ্বংস হৈ পৰিছে বিমানবন্দৰত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট মুঠৰ ওপৰত সমগ্ৰ ভেনেজুৱেলাত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট এটা আটাইতকৈ ডাঙৰ খবৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প ১২৫ বছৰৰ পিছত আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছে আৰু তাৰ ফলত কেইবাগৰাকী ভূমিকম্প ১০,০০০ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এয়া হৈছে প্ৰাথমিক তথ্য ১০,০০০ লোকৰ মৃত্যু হৈছে কিন্তু এই সংখ্যা বৃদ্ধি পাব পাৰে প্ৰায় ১,০০,০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে কিন্তু ভয়ংকৰ দুৰ্যোগত ১০,০০০তকৈও অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশ আমি দেখুৱাই আছো স্থিৰ চিত্ৰ দেখুৱালো কিয়নো চলন্ত গাড়ীৰ ওপৰত অট্টালিকা খহি পৰিছে ৰাজপথত বহু লোক আছিল ৰাজপথত থকা লোকৰ ওপৰত অট্টালিকা খহি পৰিছে কোনেও গম নাপালে কিয়নো মুহূৰ্তৰ ভিতৰতে প্ৰায় ১ মিনিটৰ ব্যৱধানত দুটাকৈ ভয়ংকৰ ভূমিকম্প প্ৰথমটো আহিছিলে ৭.১ প্ৰাবল্যৰ আৰু তাৰ
মিনিট পিছত বা 22 ছেকেণ্ডৰ পিছতেই বা 32 ছেকেণ্ডৰ পিছতেই 7.5 প্ৰাবল্যৰ ভূমিকম্প এয়া আটাইতকৈ ডাঙৰ ভূমিকম্প ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প কোনেও কল্পনা কৰিব নোৱাৰা খবৰ কিয়নো প্ৰায় 10,000 লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু এই সংখ্যা 1 লাখলৈ বৃদ্ধি পাব পাৰে ধ্বংসৰ স্তূপত পৰিণত হৈছে ভেনিজুৱেলাৰ বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশ কিয়নো ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প দৃষ্টাংশ অত্যন্ত ভয়াবহ দৃষ্টাংশ আমাৰ ওচৰলৈ আহি আছে অহৰহ কিন্তু আমি দেখুৱাব নোৱাৰো কিয়নো অত্যন্ত ভয়াবহ দৃষ্টাংশ সামাজিক মাধ্যমৰ বাধ্যবাধকতা আছে আমি স্থিৰ চিত্ৰ দেখুৱাই আছো এনেকৈ ডাঙৰ ডাঙৰ অট্টালিকা কেইবা মহলীয়া অট্টালিকা ভাগি পৰিছে তাৰ সমান্তৰালকৈ তিলকৈ খহি পৰিছে শতাধিক অট্টালিকা ভিডিঅ'ত কেৱল ধ্বংসলীলাৰ কৰুণ দৃশ্য হাহাকাৰ পৰিৱেশ 10,000 লোকৰ মৃত্যু হৈছে আপুনি কল্পনা কৰক 10,000 লোকৰ মৃত্যু হৈছে মানে সেই ভূমিকম্প কিমান ভয়ানক হ'ব অসমত 5.6 প্ৰাবল্য বা 5ৰ ওপৰত ভূমিকম্প আহিলে অত্যন্ত ভয়াবহ পৰিস্থিতি হয় ভেনিজুৱেলাত 7ৰ পৰা প্ৰায় 7.5 প্ৰাবল্যৰ ভূমিকম্প আহিছে অত্যন্ত ভয়ংকৰ বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে প্ৰায় 10,000 লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে এই সংখ্যা বৃদ্ধি পাব পাৰে এই সংখ্যা বৃদ্ধি পাই কিন্তু 1 লাখ পৰ্যন্ত হ'ব পাৰে আমাৰ ওচৰলৈ কমেন্ট আহিছে ক'ত হৈছে প্ৰশ্ন সুধিছে আমি কৈছো ভেনিজুৱেলাত অত্যন্ত ভয়ংকৰ পৰিস্থিতি ভূমিকম্পত ভেনিজুৱেলাৰ ৰাজধানী কঁপি উঠিছে কাৰাকাছ চহৰ কঁপি উঠিছে কিয়নো প্ৰায় দুটাকৈ ভূমিকম্প 1 মিনিটৰ ব্যৱধানত প্ৰায় দুটাকৈ ভূমিকম্প 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে আপুনি কল্পনা কৰিব নোৱাৰিব তাত পৰিস্থিতি কিমান ভয়ানক আমাৰ ওচৰলৈ সঘনাই ভিডিঅ' আহি আছে ভেনিজুৱেলাৰ পৰা সঘনাই ভিডিঅ' আহি আছে কিন্তু সেই ভিডিঅ' অত্যন্ত ভয়াবহ ৰাজপথত চলি থকা গাড়ীৰ ওপৰত বিল্ডিং খহি পৰিছে বিল্ডিঙৰ ছাদ খহি পৰিছে আৰু তাতে মৃত্যু হ'বলগীয়া হৈছে বহু লোকৰ প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে 1 মিনিটৰ ভিতৰত দুটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা আৰু বৰ্তমান সময়ত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট সমগ্ৰ ভেনিজুৱেলাত বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে আৰু তাৰ সমান্তৰালকৈ সুনামিৰ এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে কিয়নো সুনামি আহিব পাৰে তাৰ উপৰিও আফটাৰ শ্বক আহি আছে 7.1 আৰু 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ ফলত আফটাৰ শ্বক আহি আছে আৰু আফটাৰ শ্বকৰ ফলত বৰ্তমানো কিন্তু হাহাকাৰ পৰিৱেশ এতিয়াও উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিব পৰা নাই কিয়নো প্ৰায় 10,000 লোকৰ মৃত্যু হোৱাৰ তথ্য বৰ্তমান সময়ত এই সংখ্যা 1 লাখ পৰ্যন্ত বৃদ্ধি পাব পাৰে আপুনি কল্পনা কৰক যদি 1 লাখ লোকৰ মৃত্যু হৈছে ইয়াক কিয় হ'ব কেনেকুৱা পৰিস্থিতি হ'ব ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি ক'ব পাৰি 125 বছৰত আটাইতকৈ ডাঙৰ ভূমিকম্প 125 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্প যি ভূমিকম্পত বৰ্তমান পৰ্যন্ত প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে ইয়াৰ সমান্তৰালকৈ 1 লাখ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিন্তু বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে আপুনি কল্পনা কৰিব নোৱাৰিব তাত পৰিস্থিতি কেনেকুৱা অত্যন্ত ভয়ংকৰ দুটাকৈ ভূমিকম্প 7.1 আৰু 7.5 এই দুই ভূমিকম্পৰ ফলত বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশ জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট আৰু বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে আমাৰ ওচৰলৈ কমেন্ট আহিছে বহুতে সুধি আছে ক'ত হৈছে আমি কৈ আছো ভেনিজুৱেলাত হৈছে ভেনিজুৱেলাত অত্যন্ত ভয়াবহ পৰিস্থিতি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বুধবাৰে সন্ধিয়া এই ভূমিকম্প হৈছে অৰ্থাৎ নিশাৰ ভাগত এই ভূমিকম্প হৈছে আৰু বৰ্তমান এয়া উদ্ধাৰ অভিযান চলি আছে আমাৰ ওচৰলৈ বহু ভিজুৱেল আহিছে আমি দেখুৱাব নোৱাৰো কিয়নো অত্যন্ত ভয়ংকৰ পৰিস্থিতি সামাজিক মাধ্যমৰ বাধ্যবাধকতা আছে যিহেতু আমি দেখুৱাব নোৱাৰো সেই কাৰণে আমি স্থিৰ চিত্ৰ দেখুৱাইছো এয়া হৈছে পৰিস্থিতি আমি গাড়ী মন কৰক এয়া হৈছে অত্যন্ত ভয়ংকৰ ৰূপত চলন্ত গাড়ীৰ ওপৰত বিল্ডিং খহি পৰিছে চলন্ত গাড়ীৰ ওপৰত বিল্ডিং খহি পৰিছে আপুনি কল্পনা কৰক গাড়ী চলাই গৈ আছে ৰাজপথেৰে গাড়ী চলাই গৈ থকাৰ সময়তে ওপৰৰ পৰা ছাদ খহি পৰিছে ইয়াৰ উপৰি প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে 10,000 লোকৰ মৃত্যু ইয়াৰ ফলত কি হ'ব ইয়াতকৈ অধিক লোকৰ মৃত্যু হ'ব পাৰে আশংকা কৰা হৈছে প্ৰায় 1 লাখৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ভিডিঅ'ত কেৱল ধ্বংসলীলা আৰু তাৰ সমান্তৰালকৈ আফটাৰ শ্বক আহি আছে অহৰহ যি আফটাৰ শ্বক আহি আছে তাৰ ফলত কিন্তু এতিয়াও জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট
সুনামিৰ এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে কিয়নো বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাব পৰা নাই অত্যন্ত ভয়ংকৰ পৰিস্থিতি আৰু বৰ্তমান 125 বছৰত আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি ক'ব পাৰি কিয়নো কোনো কল্পনা কৰিব পৰা নাই এই খবৰে কিয়নো প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে ইয়াৰ সমান্তৰালকৈ 1 লাখৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা আহি পৰিছে ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প ভেনিজুৱেলা 10,000তকৈও অধিক লোকৰ মৃত্যুৰ চাঞ্চল্যকৰ দাবী উত্থাপন কৰা হৈছে USGCৰ ফালৰ পৰা এই দাবী উত্থাপন কৰা হৈছে বিগত এক শতিকাৰ ইতিহাসত ইমান ভয়ংকৰ আৰু সংহাৰী ৰূপ বোধ হয় কোনেও প্ৰত্যক্ষ কৰা নাছিল মাত্ৰ 1 মিনিটৰ ভিতৰত অহা দুটাকৈ অতি শক্তিশালী ভূমিকম্পৰ জোকাৰণিত সম্পূৰ্ণ ধ্বংস হৈ পৰিছে ভেনিজুৱেলা আমেৰিকাৰ ভূগৰ্ভস্থ জৰীপ সংস্থা অৰ্থাৎ USGSৰ সমগ্ৰ বিশ্বজোকাৰি যোৱা দাবী যে এই দুৰ্যোগত ইতিমধ্যে 10,000তকৈও অধিক লোকৰ মৃত্যু হৈছে ইফালে এই ক্ষয় ক্ষতিৰ পৰিমাণ ইমানেই ব্যাপক যে মৃতকৰ সংখ্যা 1 লাখ পৰ্যন্ত বৃদ্ধি পোৱাৰ তীব্ৰ আশংকা কৰা হৈছে শতিকাটোৰ আটাইতকৈ শক্তিশালী ভূমিকম্প ধ্বংস হৈ পৰিছে বিমানবন্দৰ অট্টালিকা ধ্বংস হৈ পৰিছে প্ৰথমটো ভূমিকম্প আছিল প্ৰায় 7.1 প্ৰাবল্যৰ আৰু ইয়াৰ মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধানত অহা দ্বিতীয়টো জোকাৰণিৰ প্ৰাবল্য আছিল 7.5 কেৰিবিয়ান উপকূলৰ মৰণ চহৰৰ ওচৰত সৃষ্টি হোৱা এই দুয়োটা ভূমিকম্পই ৰাজধানী বা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ কেইবাখনো চহৰ ধ্বংস কৰি তুলিছে প্ৰচণ্ড কঁপনিৰ ফলত দেশখনৰ শতাধিক অট্টালিকা খহি পৰিছে আনকি দেশখনৰ মুখ্য বিমানবন্দৰো ধ্বংস হৈ পৰিছে ক্ষতিগ্ৰস্ত হৈছে চহৰসমূহৰ পৰা অহা বিভিন্ন ভিডিঅ'ত কেৱল ধ্বংসলীলাৰ ছবি দেখিবলৈ পোৱা গৈছে মাটিৰ ইমান ওচৰত আছিল কেন্দ্ৰবিন্দু ভূমিকম্পৰ বিজ্ঞানীৰ মতে এই দুৰ্যোগ ইমান বেছি সংহাৰী হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো আছিল গভীৰতা দুয়োটা ভূমিকম্প মাটিৰ উপৰিভাগৰ পৰা মাত্ৰ 10ৰ পৰা 13 কিলোমিটাৰ গভীৰতাত আছিল অৰ্থাৎ অতি কম গভীৰতাত সৃষ্টি হৈছিল কেন্দ্ৰবিন্দু মাটিৰ ইমান ওচৰত থকাৰ বাবে ভূমিকম্পৰ সম্পূৰ্ণ শক্তি কোনো বাধা নোহোৱাকৈ পোনপটীয়াভাৱে অট্টালিকাসমূহত আঘাত কৰে আৰু মুহূৰ্ততে সমগ্ৰ চহৰ তহিলং কৰি পেলায় বা তছনছ কৰি পেলায় বৰ্তমানো কিন্তু অহৰহ শক্তিশালী আফটাৰশ্বক বা পৰৱৰ্তী জোকাৰণি আহি থকাৰ খবৰ আহি পৰিছে আৰু ইয়াৰ পিছতেই ভেনিজুৱেলাত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে এই ভয়াৱহ দুৰ্যোগৰ বাবে সমগ্ৰ দেশজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে সমগ্ৰ দেশতে ইমাৰ্জেঞ্চি ঘোষণা কৰিছে স্থানীয় কৰ্তৃপক্ষ আৰু সেনাবাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বাৰে বাৰে অহা জোকাৰণি আৰু ধ্বংসস্তূপৰ বিশালতাই কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰিছে আৰু বৰ্তমান অত্যন্ত ভয়ংকৰ পৰিস্থিতি মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে প্ৰায় 1 লাখলৈ বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা আমি পুনৰ আহিম ভেনিজুৱেলাৰ আপডেট লৈ অত্যন্ত ভয়ংকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ ভেনিজুৱেলাৰ পৰা পুনৰ আমি প্ৰতিটো খবৰ দিয়াৰ চেষ্টা কৰিম চাই থাকিব টাইম ইট